স্বাগতম জনাইছো মই হিমাক্ষী ডিব্ৰুগড়বাসীৰ বাবে এক ঐতিহাসিক দিন কিয়নো ডিব্ৰুগড় পৌৰসভাক উন্নীত কৰা হল পৌৰ নিগমলৈ জনাইছো সবিশেষ লৈ আহিছো এই মুহূৰ্তত জনাইছো ডিব্ৰুগড়বাসীৰ বাবে এক ঐতিহাসিক দিন ফুল প্লেটৰ সহায়ত জনাইছো সবিশেষ লৈ আহিছো ডিব্ৰুগড়বাসীৰ বাবে ঐতিহাসিক দিন ডিব্ৰুগড় পৌৰসভাক উন্নীত কৰা হল পৌৰ নিগমলৈ উন্নীত কৰা হল ডিব্ৰুগড় পৌৰসভা প্ৰথম গৰাকী মেয়ৰ হিচাপে অৰ্পণ ডক্টৰ সৈকত পাত্ৰক পৌৰ নিগমলৈ উন্নীতকৰণৰ পিছতে আবতীয়া দিৱালী ডিব্ৰুগড়ত মন্ত্ৰী অশোক সিংঘালে পৌৰ নিগম গঠনৰ আনুষ্ঠানিক ঘোষণা কৰে আৰু ডিব্ৰুগড়বাসীৰ বাবে ঐতিহাসিক দিন এতিয়া আবতীয়া দিৱালী পালন কৰিছে ডিব্ৰুগড়বাসী ডিব্ৰুগড় পৌৰসভা উন্নীত কৰা হল পৌৰ নিগমলৈ উন্নীত কৰা হল ডিব্ৰুগড় পৌৰসভা আৰু প্ৰথম গৰাকী মেয়ৰ হিচাপে অৰ্পণ কৰা হৈছে ডক্টৰ সৈকত পাত্ৰক এই মুহূৰ্তত জনাইছো এক ঐতিহাসিক ক্ষণ ডিব্ৰুগড়বাসীৰ বাবে পৌৰ নিগমলৈ উন্নীত কৰা হল আৰু এতিয়া ডিব্ৰুগড়ত পালন কৰা হৈছে দীপাৱলী পালন কৰিছে আবতীয়া দীপাৱলী পালন কৰিছে ডিব্ৰুগড়বাসী আনন্দ উৎসাহতে এতিয়া আবতীয়াকৈ পালন কৰিছে দীপাৱলী যিহেতু এক ঐতিহাসিক ক্ষণ ডিব্ৰুগড়বাসীৰ বাবে ঐতিহাসিক ক্ষণ ডিব্ৰুগড় পৌৰসভাক উন্নীত কৰা হৈছে পৌৰ নিগমলৈ যিহেতু উন্নীত কৰা হৈছে এতিয়া আনন্দ উল্লাস কৰিছে ডিব্ৰুগড়বাসীয়ে আবতীয়া দীপাৱলী পালন কৰিছে তেওঁলোকে আৰু সকলো ফালে এতিয়া ডিব্ৰুগড়ৰ চাৰিওফালে দেখিবলৈ পোৱা গৈছে আনন্দ উল্লাস সকলো ব্যক্তিৰ মুখত হাঁহি বিৰিঙিছে সকলোৱে আনন্দ ফূৰ্তি কৰিছে যিহেতু পৌৰ নিগমলৈ ৰূপান্তৰিত কৰা হৈছে উন্নীত কৰা হৈছে ডিব্ৰুগড় পৌৰসভাক উন্নীত কৰা হৈছে পৌৰ নিগমলৈ আৰু প্ৰথমগৰাকী মেয়ৰ হিচাপে দায়িত্ব লৈছে ডক্টৰ সৈকত পাত্ৰই প্ৰথমগৰাকী মেয়ৰ হিচাপে দায়িত্ব লৈছে আৰু এয়া ডিব্ৰুগড়বাসীৰ বাবে এক ঐতিহাসিক ক্ষণ ডিব্ৰুগড়বাসীৰ বাবে আনন্দ উল্লাস কৰিছে ডিব্ৰুগড়বাসীয়ে আনন্দ উল্লাস কৰিছে সকলোফালে এতিয়া ফটকা ফুটাইছে সকলোৱে আনন্দিত হৈ পৰিছে সকলো আৰু দেখিবলৈ পোৱা গৈছে যে দীপাৱলী পালন কৰিছে ডিব্ৰুগড়বাসীয়ে আজি যি আনন্দ তেওঁলোকৰ সেই আনন্দতে তেওঁলোকে দীপাৱলী পালন কৰিছে সকলোফালে ফটকা ফুটাইছে প্ৰত্যেক ঘৰতে দেখিবলৈ পোৱা গৈছে যে ফটকা ফুটাইছে ডিব্ৰুগড়বাসীয়ে যিহেতু ডিব্ৰুগড় পৌৰসভাক উন্নীত কৰা হৈছে পৌৰ নিগমলৈ আৰু প্ৰথমগৰাকী মেয়ৰ হিচাপে দায়িত্ব লৈছে ডক্টৰ সৈকত পাত্ৰই আৰু এয়া ডিব্ৰুগড়বাসীৰ বাবে এক ঐতিহাসিক ক্ষণ এই ঐতিহাসিক ক্ষণত ডিব্ৰুগড়বাসীয়ে দীপাৱলী পালন কৰিছে ডিব্ৰুগড়বাসীয়ে দেখিবলৈ পোৱা গৈছে যে প্ৰান্তে ডিব্ৰুগড়ৰ প্ৰান্তে ফটকা ফুটাইছে বহুলোকে আনন্দিত হৈ পৰিছে ডিব্ৰুগড়বাসী আৰু এনেদৰে আনন্দ ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড়ত যিহেতু ডিব্ৰুগড় পৌৰসভাক উন্নীত কৰা হৈছে পৌৰ নিগমলৈ উন্নীত কৰা হৈছে আৰু সেই আনন্দতে এতিয়া সকলোৱে ফূৰ্তি কৰিছে ডিব্ৰুগড়বাসীয়ে ফূৰ্তি কৰিছে আনন্দিত হৈ পৰিছে আৰু আবতীয়া দীপাৱলী পালন কৰা দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড়ৰ প্ৰান্তে দেখিবলৈ পোৱা গৈছে ফটকা ফুটাইছে সকলোৱে ফটকা ফুটোৱা দেখিবলৈ পোৱা গৈছে যিহেতু ডিব্ৰুগড় পৌৰসভাক উন্নীত কৰা হৈছে পৌৰ নিগমলৈ আৰু প্ৰথমগৰাকী মেয়ৰ হিচাপে দায়িত্ব লৈছে ডক্টৰ সৈকত পাত্ৰই আৰু এক ঐতিহাসিক ক্ষণ ডিব্ৰুগড়বাসীৰ বাবে এক ঐতিহাসিক ডিব্ৰুগড় মিউনিচিপাল বোৰ্ডৰ চেয়াৰমেন ডক্টৰ সৈকত ডাঙৰীয়া আৰু ইয়াত উপস্থিত সকলো কমিশনাৰ আৰু সাংবাদিক বন্ধুসকল আজি মই এক বহুত গুৰুত্বপূৰ্ণ ঘোষণা কৰিবলৈ ডিব্ৰুগড় মিউনিচিপাল বোৰ্ডত আহিছোঁ আৰু ঘোষণাটো হ'ল with immediate effect আজিৰ পৰাই ডিব্ৰুগড় মিউনিচিপাল বোৰ্ড ডিব্ৰুগড় মিউনিচিপাল কৰ্পোৰেচনলৈ ৰূপান্তৰ কৰা হ'ল
পুৰণি মিউনিচিপাল বোৰ্ড 100 বছৰ অতিক্ৰম কৰা মিউনিচিপাল বোৰ্ড আজি মিউনিচিপাল কৰ্পোৰেশ্যনত ৰূপান্তৰিত হ'ল আৰু মিউনিচিপাল কৰ্পোৰেশ্যন হোৱাৰ লগে লগে বহু ধৰণৰ সা সুবিধা উন্নত মানদণ্ডৰ সেৱা ডিব্ৰুগড়বাসী ৰাইজে মিউনিচিপাল কৰ্পোৰেশ্যনৰ পৰা পাব। অনাগত দিনত 3 দিন বা 4 দিনৰ ভিতৰতে নটিফিকেশ্যন হোৱাৰ পিছত ফৰ্মেলিটিজ থাকে যে বৰ্তমান বোৰ্ড হয় ডিজলভ হ'ব, নহ'লে এই বোৰ্ডটোকে আমি মেয়ৰ, ডেপুটি মেয়ৰ আৰু কমিশনাৰসকলক কাউন্সিলৰৰ মৰ্যাদা দিয়াৰ কাৰণে এটা প্ৰস্তাৱ লম আৰু 3 দিন বা 4 দিনৰ ভিতৰত এই গোটেই প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণ কৰিম। মোৰ তৰফৰ পৰা সকলো কাউন্সিলৰক আৰু ডিব্ৰুগড় মিউনিচিপাল কৰ্পোৰেশ্যনৰ প্ৰথম মেয়ৰজনক মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু যিটো মানে নটিফিকেশ্যন আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও যি প্ৰচেষ্টা, এই প্ৰচেষ্টাত তেখেতে আমাক বহুদিনৰ পৰাই কৈ আছে যে এখন কৰ্পোৰেশ্যন কৰিব লাগে, কাৰণ ডিব্ৰুগড়খন অতি পুৰণা আৰু এতিয়াও ৰেংকিঙত আমাৰ ডিব্ৰুগড় গুৱাহাটীৰ পাছতে এটা ব্যৱস্থা হৈছে। আৰু মই ভাবোঁ তেখেতে থকাৰ দিনত আমাৰ নিশ্চয় অশোক সিংহল ডাঙৰীয়াৰ সৈতে ডিব্ৰুগড়খনৰ বাকীখিনি উন্নতি কৰাৰ ক্ষেত্ৰত তেখেতে ব্যৱস্থা হাতত ল'ব। আৰু মই আজি আপোনালোকক কাটোৰ অনুৰোধ কৰিছোঁ, আজি আমি কমিশনাৰসকলক আমি কৈছোঁ যে ডিব্ৰুগড়খনত চৰকাৰৰ ফালৰ পৰা যিখিনি ব্যৱস্থা আমাক দিছে, আমি যাতে আপোনালোকৰ নিজৰ ৱাৰ্ডটোত নিজৰ এৰিয়াটোত সুন্দৰভাৱে যাতে আপোনালোকে কামখিনি কৰে। আৰু মিউনিচিপালিটি কৰ্মচাৰীসকলক মই কৈছোঁ যে আমি কৰ্পোৰেশ্যন হিচাপে আমি যিখিনি সা সুবিধা পাব লাগে, যিখিনি আনিব লাগে, আজি আমি মন্ত্ৰী মহোদয়ক আমি বাইদেউকো আমি মনত পেলাই দি আমি যিখিনি আদায় কৰিব লাগে সেইখিনি ক্ষেত্ৰত আমাৰ ফালৰ পৰা যথাযথ ব্যৱস্থা আমি হাতত ল'ম। আৰু আপোনালোকো আজিৰ পৰা আপোনালোকে নতুন দিগন্তত আপোনালোকে আগবাঢ়ি গৈছে। সকলোৰে প্ৰচেষ্টাত আৰু আপোনালোকৰ যথেষ্টখিনি সহায় কৰিছে আজি ডিব্ৰুগড় মিউনিচিপালিটি কৰ্পোৰেশ্যন হ'ল। আৰু মই নাগৰিকৰ কাৰণে জনাইছোঁ যে অলপতো ডিফাৰেঞ্চ হ'বই, ভয় কৰিব নালাগে, টেক্স বাঢ়িব বা তেনেকৈ কথা নহয়। টেক্সটো যিখিনি বাঢ়িলে এতিয়া আৰু বেছি তেনেকৈ তাতকৈ বেছি টেক্স নাবাঢ়ে। আৰু যিখিনি পাৰ্থক্য হ'ব, কিন্তু যেনেকৈ আমাৰ এতিয়ালৈকে মিনিষ্টাৰ ডাঙৰীয়াই কৈ গৈছে 3 দিনৰ ভিতৰত ডিটেইলছখিনি আহিব। ডিটেইলছখিনি অহাৰ পিছতে ক'ব পাৰিম, কিন্তু সকলোৰে সহযোগিতা লাগিব, নাগৰিকৰ সহযোগিতা লাগিব। ডিব্ৰুগড় টাউনখন অকল কৰ্পোৰেশ্যন হ'ল বুলিয়ে যে কৰ্পোৰেশ্যনে চব গোটেইখিনি কৰিব তেনেকৈ নহয়, ৰাইজে সকলোৱে মিলি আমি আগবাঢ়ি যাব বিচাৰিছোঁ। মিউনিচিপালিটি বৰ্ডৰ কি আছিলে, এইটো অট'নমাছ বডিৰ কাৰণে আপোনাৰ টেক্স কালেকশ্যনৰ ওপৰতে আমাৰ গোটেই কৰ্পোৰেশ্যন মিউনিচিপালিটি বৰ্ডখন চলিছিলে। আৰু টেক্স কালেকশ্যন যিহেতু আমাৰ কম হৈছিলে, সেইকাৰণে আমাৰ ইভেন চাফাই কৰ্মীৰো দৰমহা দিবলৈ অলপ দিগদাৰ হৈ গৈছিলে। আৰু এতিয়া কৰ্পোৰেশ্যন হ'লে আমাৰ ফাণ্ডিংটো অলপ বেলেগ হ'ব, ফাণ্ডিং আৰু চেণ্ট্ৰেল ফাণ্ডিঙো হ'ব, আমাৰ কাম কৰিবলৈ সুবিধা হ'ব। আৰু ডেভেলপমেণ্ট ৱাইজো আশা কৰিছোঁ যিখিনি ফাণ্ড আহিব ডেভেলপমেণ্ট ৱাইজো আৰু আমি ভালকৈ কৰিব পাৰিম। সকলোৰে